मरीगांव जिले के लहरी घाट के मरीतोली स्थित अनुवातुल उलूम बनात अकादमी का चौथा वार्षिक अंजुमन सभा संपन्न। मरीगांव जिले के लाहरी घाट के मरीतोली में स्थित अनुवातुल उलूम बनात अकादमी का चौथा वार्षिक अंजुमन सभा 2 दिवसीय कार्यक्रम के साथ संपन्न हुआ। 2 दिवसीय कार्यक्रम में बनात अकादमी की छात्राओं के बीच किरात, गजल, प्रश्नोत्तरी, कविता पाठ आदि प्रतियोगिता का आयोजन किया गया। पुरस्कार वितरण और सार्वजनिक सभा भी आयोजित हुई। सभा का संचालन प्रबंध समिति के सचिव अली हुसैन ने किया। सहायक शिक्षक कारी इनालुम हक ने उद्देश्य व्याख्या की। स्वागत भाषण मौलाना इमादादुल इस्लाम ने किया। आमंत्रित अतिथि के रूप में दातियाल बड़ी जामिया सिद्दीकिया टाइटल बनात अकादमी के प्रधानाचार्य कारी रहुल अमीन, बगलीपाड़ा नुसरातुल बनात अकादमी के प्रधान शिक्षक हाफिज अब्दुल हलीम, प्रख्यात समाज सेवक और व्यापारी अब्दुल हासिम, सभापति अब्दुल मनीत के साथ साथ स्थायी कई विद्वान उलेमा और अभिभावक उपस्थित रहे। इसके अलावा प्रतियोगिताओं में विजयी छात्राओं को भी विभिन्न पुरस्कार दिए गए। अकादमी के प्रधान शिक्षक मौलाना अली मुर्तजा ने बताया कि वर्तमान में मदरसे में 14 शिक्षक शिक्षिकाओं द्वारा 80 छात्राओं को अरबी और आसिमिया माध्यम से उच्च स्तरीय शिक्षा प्रदान की जा रही। असम के मीरगांव लहारी घाट से खायरुल इस्लाम की रिपोर्ट वंदे भारत के लिए। अनुवातुल उलूम बनात एकाडेमी मरीतोली माद्रासा আমি মাদ্রাসার শিক্ষক সরকারি হেড শিক্ষক আমি আমার ইয়াত প্রতি বছৰত ইখতিতামি প্রোগ্রাম যেটো আঞ্জমানৰ প্রোগ্রাম যেটো হেতু হয় আর এটো কমিটিয়ে শুনিছে আর বহুত জায়গার পৰা মানুহ আহিছে, গাৰ্জেন আহিছে, অভিভাৱকা সকল আহিছে। আর আমার ইয়াত গোটেই বছৰত এদিনও এবসেন্ট হোৱা নাই। এনেকুৱা 8জনী ছাত্ৰী আছে। এইটো বছৰত 8জনী ছাত্ৰী এনেকুৱা পোৱা গৈছে যে গোটেই বছৰত এদিনও এবসেন্ট হোৱা নাই। আৰু আমাৰ ইয়াত মিশকাতলৈকে ক্লাছ আছে। দুটা ভাগেৰে শিক্ষা দিয়া হয়। এটা ভাগ হলো আৰবী আৰু এটা ভাগ জেনেৰেল অসমীয়া শিক্ষা দিয়া হয়। আৰু আমাৰ ইয়াত 4জনী ছাত্ৰী আমাৰ মাদ্ৰাসাৰ পৰা এইটো বছৰত বিদায় লৈছে। 4জনী ছাত্ৰী বিদায় লৈছে। 4জনী ছাত্ৰী আমাৰ ইয়াৰ পৰা বিদায় লৈছে। যিসকল ছাত্ৰীয়ে গোটেই বছৰত এদিনো এবসেন্ট হোৱা নাই সেইটো সিহঁতক ট্ৰফি দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ কেইটামান প্ৰাইজ দিয়া হৈছে, উপহাৰ দিয়া হৈছে। আৰু যিসকল ছাত্ৰী আমাৰ ইয়াৰ পৰা আজি বিদায় লৈছে সিহঁতক প্ৰাইজ দিয়া হৈছে, সিহঁতক পুৰস্কাৰ দিয়া হৈছে। আমাৰ কমিটি ইয়াত আছিল, গোটেই গাঁৱৰ বহুত মানুহ আছিল, শিক্ষক আছিল। আমাৰ ইয়াত 12জন শিক্ষক হয়, 7জন আৰবী শিক্ষক আৰু 5জন জেনেৰেল শিক্ষক। ৰমজানৰ এক সপ্তাহ পিছত আকৌ মাদ্ৰাসা এডমিশ্যন আৰম্ভ হ'ব। আমাৰ ইয়াত খোৱাৰ ব্যৱস্থা আছে, থাকাৰ ব্যৱস্থাও আছে, সুন্দৰ সুবিধা আছে। আমাৰ ইয়াত আপোনালোকে ছাত্ৰী দিবৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু যিসকল এটিম ছাত্ৰী, গৰীব ছাত্ৰী হয় সিহঁতক সুবিধা আছে, সিহঁতসকলৰ সুন্দৰ সুবিধা আছে। হয়, আমাৰ ইয়াত প্ৰত্যেক বছৰে বছৰে এনেকুৱা এটা কাৰ্যসূচী লোৱা হয়। যিটো নেকি কিছুমান ছাত্ৰী এনেকুৱা আছে ইয়াৰ স্কুলৰ পৰা বিদায় হয় পৰীক্ষা দি পেলাই, আৰু কিছুমান এনেকুৱা আছে যে বছৰেকৰে মূৰত এদিনো নাথাকে। আৰু এনেকুৱা ছাত্ৰী আমাৰ ইয়াত আছে। আৰু ইয়াত এই মাদ্ৰাছাখনত থকা খোৱা বোৰ্ডিঙৰ এনেকুৱা সুবিধাও আছে যে ভাল উন্নত শিক্ষা আমাৰ ইয়াত হয়। আমি দেখা আজি প্ৰাইজ দিছোঁ আপোনাৰ যিকেইজনী ছাত্ৰী ইয়াৰ পৰা ওলাই যাব তেখেতসকলক দিছোঁ, প্ৰাইজ দিছোঁ। যিকেইজনী ছাত্ৰ মানে 7জনী ছাত্ৰ আমাৰ এনেকুৱা ওলাইছে আমাৰ মাদ্ৰাছাত, যিটো নেকি এদিনো অনুপস্থিত থকা নাই। প্ৰত্যেক দিনাখন এনেকুৱা কষ্ট কৰি উপস্থিত থাকি শিক্ষা গ্ৰহণ কৰিছে আমাৰ ইয়াত। আমি ৰাইজক কম যে এনেকুৱা ধৰ্মীয় শিক্ষা যাতে চবেই ইয়াৰ প্ৰতি আগ্ৰহ হয় আৰু প্ৰত্যেকে যাতে এনেকুৱা ধৰ্মীয় শিক্ষা যাতে গ্ৰহণ কৰে।